মোৰ শিক্ষাৰ্থীসকল আজি পুনৰবাৰ আহি গৈছো এটা নতুন ট্ৰিক লৈ ধৰা হ'ল তোমালোকক কেইটামান সংখ্যা দিয়া থাকিল আৰু তাৰ এলচিএম ওলাবলৈ দিলে বেলেগ শিক্ষাৰ্থীসকলে কি কৰিব একফালৰ পৰা বহিত লিখি ধাৰাপাত কৰি যাব কিন্তু তোমালোকে এইটো কৰিব নোৱাৰা কাৰণ আমি আছো আমি তোমালোকৰ বাবে লৈ আনিছো নতুন ট্ৰিক এতিয়া চাবা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 36 এতিয়া এই সৰু সংখ্যাবোৰেৰে এই 36ক ডিভাইড যায় নে আমি চাব লাগিব 3 ৰে ডিভাইড যায় গতে কাটি দিলো 12 ৰে ডিভাইড যায় গতে 12ও কাটি দিলো 18 ৰে ডিভাইড যায় নে নাই 18ও যায় গতে কাটি দিলো গতে এলচিএম কিমান হ'ব 36 এইটো ইজি আছিল এবাৰ আইছো নেক্সট লেভেললৈ এটা চাবা এই সংখ্যাকেইটা দিয়া আছে ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি 18 গতে 2 ৰে ডিভাইড যায় নে নাই 18 যায় কাটি দিলো 3 ৰে ডিভাইড যায় নে নাই 3 ৰেও যায় কাটি দিলো 9 ৰে ডিভাইড যায় নে নাই 9 ৰেও যায় কাটি দিলো কিন্তু 15 ৰে নাযায় গতে 15টোক আমি ফেক্টৰাইজ কৰি দিব লাগিব 15টোক কেনেকৈ ফেক্টৰাইজ কৰিবা 5 * 3 এটা এই ফেক্টৰাইজ কৰাৰ পিছত কিহেৰে কাটাকাটি যায় গতে কিহেৰে কাটাকাটি যাব 3 ৰে কাটাকাটি যাব গতে 3 টো কাটি দিলো গতে কি হ'ব এবাৰ 5 ৰে পূৰণ কৰিব লাগিব যেহেতু 5টো ৰৈ গৈছে 5 ৰে পূৰণ কৰি দিম গতে 5 ৰে পূৰণ কৰি দিলে 18 * 5 90 हमारे यहाँ ऐसा ही होता है গতিকে এলচিএম হৈ যাব 90 যদি এই ট্ৰিকটো ভাল লাগিল তেনেহলে এই নেক্সট কোৱেশ্যনটো কৰা এনসাৰটো আমাৰ কমেন্ট বক্সত জনোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো লাইক কৰি দিবা আৰু থ্যাংক ইউ